গায়ক হ'বলৈ বুলি নহয় আৰু এটা সময়ত মানে গাইছিলোঁ ডেকা জীৱন আছিলে যেতিয়া। এতিয়া যেনেকৈ ইয়াত টিপাখালত জুই নজ্বলিলেও টিপাখালতে বহি লৈ পেলানি ভাতকেইটা খাবলৈ বহিছোঁ তেনেধৰণে আৰু ধুনীয়াকৈ তুমি ভাতকেইটা বাঢ়িছা, মই এইফালে মাছৰ পিটিকা কৰিব লৈছোঁ। মই তেনেকৈ কেতিয়াবা সেই বাঢ়নীখনত সোমায়ো মানে যিটো গুণগুণাওঁ তেনেধৰণে এতিয়া পটককৈ আহি গ'ল অকস্মাত। আৰে মনলে উভতি আহে লৰালি তোৰে মোৰে এটি এটি ধেমালি। আমাৰ এইবিলাক ভঙা হাতী সুৰ আৰু কি আৰু কি বনাইছিলা জান? ভঙা হাতী সুৰ নহয়, কথা হাতী সুৰ বুলি। এইয়া আজি হেৰি লফা বনৰীয়া লফা মানে বন্ধুসকল আমি আৰু এইফালে মাটিমাহ দাইল আৰু এইফালে মাছৰ পিটিকা মই পিটিকিছোঁ মানে জুবিনদাৰ গীত এটা পটককৈ মনত পৰিল লাগে মানে অকণমান গাইছিলোঁ। আমাৰ এই গলাই নকয় গাবলৈ নোৱাৰোৱেই মানে জুবিনদাৰ সঁচা অৰ্থত ক'বলৈ গ'লে শুনি ভাল লাগিছিলে, প্ৰয়াসো কৰিছোঁ গাবলৈ, কিন্তু জুবিনদা কেতিয়াও হ'ব নোৱাৰোঁ বা জুবিনদা হ'বলৈ আমাৰ সক্ষমো নাই। ভগৱান এইফালে আমাৰ দানা কাৰোবাক যদি লাগে এই লৈ ল'বা দেই জান। এইয়া তৰকাৰী আৰু এইফালে প্ৰিয় জলকীয়া নাথাকিলেও এইফালে মানে অপ্ৰিয় হ'লেও জলকীয়া আছে আৰু পিটিকা হৈ গ'ল। এইটো মানে এইখন হেৰিয়ত মানে সৰু হৈছে, পিটিকিবলৈ অসুবিধা হৈছে, পৰিবকে মানে কৰি আছোঁ, হৈ যাব এনেকৈ হৈ যাব। গৰৈ মাছৰ মাথাটো ভাঙি দিয়া ভাল হ'ব। আদা অকণ দি দিলে ভাল আছিল। আদা নালাগে এনেকেই খাব লাগে, আদা খাব নালাগে। ইয়াৰ পৰা পিটিকা আমনো ভাত নোখোৱা নি? আহি যোৱা মানে ৰাতি সঁচা অৰ্থত ক'বলৈ গ'লে দেই বন্ধুসকল কথাটো কৈ দিওঁ আৰু কচু মানে ৰাতি কচু শাকটো ৰাতি আপোনালোকে কি বুলি কয়? আমাৰ ইয়াতে মানে কি আমাৰ জানমণিয়ে কয় কি বুলি কয় জান? লফা দমতি এনেধৰণে কোৱা যায়। আৰু আমি আৰু খাওঁ যেতিয়া কৈ দিছোঁ আৰু নামটো। এইফালে চাওক মাছ গৰৈ মাছ চেঙেলী মাছৰ লগত ধুনীয়াকৈ বনাইছে, খাই লওঁ। এইফালে মাটি দাইল অকণ দিয়া যাম। হৈ যাব নহয় পাছত বিচাৰি দিব। খোৱা জয় শ্ৰী ৰাম ৰাম। তুমি ল'বা তাৰপৰা আনিলো আকৌ পানী আৰু আমি ভাত এতিয়া খাওঁতে পানী চানী চব গোটাব লাগিব। এইফালে মাছ এইফালে জলকীয়া এইফালে মাছ বঢ়িয়া। মজা হৈছে কেনেকুৱা হৈছে জান? সেইটা পৰা অকণমান খাবলৈ মন গৈছে লৈ ল, ঠেপুচ ধৰি নাথাকিবি। আপোনাৰ ভাল আছে যদি ভালেই আৰু ঠেপুচ ধৰি আছ কেলে?